আপুনি জানেনে নিয়মিত কোনটো ফল খালে স্কিন কেঞ্চাৰ নহয়? থিয় হৈ খাদ্য খালে শৰীৰত কি ৰোগ হয়? ভাত খোৱাৰ ঠিক পিছতেই টোপনি গ'লে কি হ'ব? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টো শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মাছৰ কণী খালে শৰীৰৰ কোনটো বেমাৰৰ পৰা মুক্তি পোৱা যায়? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ এনিমিয়া, গ আলচাৰ, ঘ কিডনিৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ এনিমিয়া। মাছৰ কণী খালে শৰীৰৰ এনিমিয়া বেমাৰৰ পৰা মুক্তি পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চাহৰ লগত কি মিহলাই খালে লিভাৰৰ সমস্যা হয়? অপশ্যনসমূহ হৈছে ক চেনি, খ ভাত, গ মেথি, ঘ নিমখ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চেনি। চাহৰ লগত চেনি মিহলাই খালে লিভাৰৰ সমস্যা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেছি পৰিমাণে নিমখ খালে কোনটো বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক জ্বৰ, খ কেঞ্চাৰ, গ ডায়েবেটিছ, ঘ হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হৃদৰোগ। বেছি পৰিমাণে নিমখ খালে হৃদৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নেমুৰ লগত কি মিহলাই খালে লিভাৰৰ বেমাৰ নহয়? অপশ্যনসমূহ হৈছে ক গাখীৰ, খ ভাত, গ মৌ, ঘ পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মৌ। নেমুৰ লগত মৌ মিহলাই খালে লিভাৰৰ বেমাৰ নহয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ভিটামিনৰ অভাৱ হ'লে আমাৰ হাত ভৰি কঁপিবলৈ ধৰে? অপশ্যনসমূহ হৈছে ক ভিটামিন ই, খ ভিটামিন ডি, গ ভিটামিন কে, ঘ ভিটামিন B6। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন B6। ভিটামিন B6ৰ অভাৱ হ'লে আমাৰ হাত ভৰি কঁপিবলৈ ধৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হালধিৰ লগত কি ব্যৱহাৰ কৰিলে ছালৰ বেমাৰ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক নিমপাত, খ নহৰু, গ পিঁয়াজ, ঘ তুলসী পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নিমপাত। হালধিৰ লগত নিমপাত ব্যৱহাৰ কৰিলে ছালৰ বেমাৰ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কেঁচা লং খালে শৰীৰৰ কোনটো বেমাৰ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক হাঁপানি, খ বাত বিষ, গ চৰ্দি কাহ, ঘ মেলেৰিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চৰ্দি কাহ। কেঁচা লং খালে শৰীৰৰ চৰ্দি কাহ বেমাৰ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক খোৱা পানী আছে? অপশ্যনসমূহ হৈছে ক ব্ৰাজিল, খ ভাৰত, গ চীন, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ব্ৰাজিল। পৃথিৱীৰ ব্ৰাজিল নামৰ দেশত সৰ্বাধিক খোৱা পানী আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতি খাদ্য খোৱাৰ কিমান ঘণ্টাৰ পিছত টোপনি মাৰিব লাগে? অপশ্যনসমূহ হৈছে ক 2 ঘণ্টা, খ 3 ঘণ্টা, গ 1 ঘণ্টা, ঘ 4 ঘণ্টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 2 ঘণ্টা। ৰাতি খাদ্য খোৱাৰ 2 ঘণ্টাৰ পিছত টোপনি মাৰিব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। তলৰ কোনটো খাদ্যত বেছি পৰিমাণে আইৰণ পোৱা যায়? অপশ্যনসমূহ হৈছে ক পাচলিত, খ কণীত, গ মাছত, ঘ মাংসত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মাংসত। মাংসত বেছি পৰিমাণে আইৰণ পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্যত সৰ্বাধিক প্ৰ'টিন থাকে? অপশ্যনসমূহ হৈছে ক কল, খ খেজুৰ, গ কণী, ঘ গাখীৰ।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কণী। কণীত সৰ্বাধিক প্ৰটিন থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খাদ্য খালে চকুৰ দৃষ্টিশক্তি সোনকালে কমি যায়? অপশ্যনসমূহ হৈছে ক কফি, খ পান, গ চাহ, ঘ চিগাৰেট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চিগাৰেট। চিগাৰেট খালে চকুৰ দৃষ্টিশক্তি সোনকালে কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মিত কোনটো ফল খালে স্কিন কেঞ্চাৰ নহয়? অপশ্যনসমূহ হৈছে ক বেল, খ কাজি নেমু, গ বগৰী, ঘ আঙুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কাজি নেমু। নিয়মিত কাজি নেমু খালে স্কিন কেঞ্চাৰ নহয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা খালী পেটত মিঠা খাদ্য খালে কোনটো ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ, খ গেষ্ট্ৰিক, গ আলচাৰ, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডায়েবেটিছ। ৰাতিপুৱা খালী পেটত মিঠা খাদ্য খালে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। থিয় হৈ খাদ্য খালে শৰীৰত কি ৰোগ হয়? অপশ্যনসমূহ হৈছে ক কোষ্ঠকাঠিন্য, খ বদহজম, গ ৰক্তহীনতা, ঘ ছালৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বদহজম। থিয় হৈ খাদ্য খালে শৰীৰত বদহজম ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শীতকালত হাঁহৰ মাংস খালে কোনটো ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক হাঁপানি, খ হৃদৰোগ, গ ৰক্তহীনতা, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ৰক্তহীনতা। শীতকালত হাঁহৰ মাংস খালে ৰক্তহীনতা ৰোগ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নেমুৰ ৰসৰ লগত কি মিহলাই ব্ৰাছ কৰিলে দাঁত পৰিষ্কাৰ হয়? অপশ্যনসমূহ হৈছে ক নিমখ, খ কয়লা, গ চেনি, ঘ কলগেট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নিমখ। নেমুৰ ৰসৰ লগত নিমখ মিহলাই ব্ৰাছ কৰিলে দাঁত পৰিষ্কাৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাত খোৱাৰ ঠিক পিছতেই টোপনি গ'লে কি হ'ব? অপশ্যনসমূহ হৈছে ক হাৰ্ট এটেক হয়, খ মস্তিষ্ক দুৰ্বল হয়, গ চৰ্বি বৃদ্ধি পায়, ঘ ৰক্তচাপ কমি যোৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চৰ্বি বৃদ্ধি পায়। ভাত খোৱাৰ ঠিক পিছতেই টোপনি গ'লে চৰ্বি বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰৰ কোনটো অংগই তেজ পৰিষ্কাৰ কৰে? অপশ্যনসমূহ হৈছে ক প্লীহা, খ বৃক্ক, গ হাৰ্ট, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বৃক্ক। মানুহৰ শৰীৰৰ বৃক্ক নামৰ অংগই তেজ পৰিষ্কাৰ কৰে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কি খালে কঁকালৰ বিষ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক নহৰু, খ পিঁয়াজ, গ হালধি, ঘ আদা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আদা। আদা খালে কঁকালৰ বিষ দ্ৰুত কমি যায়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নৰ মোৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।